মাধৱ তুয়াবিনে আছে আৰু তারকে বন্ধু মাধব হে বন্ধু মাধব হে তুয়াবিনে আছে আৰু বন্ধু মাধব মুনি ৰাজত কহন্ত বিদ্যমান কৃষ্ণ লীলা মালায়াবে শুনা সাৱধান। হেৰি হৈছে নহয়, তোৰতো একেবাৰে মহাভাৰতৰ হেৰিয়া সুৰলৈ গ'লগে। কীৰ্তন আমি পাঠ কৰিছো এয়া। মুনি ৰাজা কহন্ত বিদ্যমানে কৃষ্ণ লীলা মালায়া বেশুনা সাৱধানে। এইটো আমি পাঠ কৰোঁতে এনেকে কৰিব লাগিব। আৰু এনেই যেতিয়া আমি লীলামালা গাওঁ তেতিয়া সেইটো তাৰমানে হেৰি নাই আৰু শুকমণি ৰাজা কহন্ত বিদ্যমানে কৃষ্ণ লীলামালা বেশুনা সাৱধানে শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠ যায়। এইটো যেতিয়া হেৰি কৰোঁ আমি প্ৰাৰ্থনা কৰোঁ তেতিয়া তেনেকে তাৰমানে গালেই হ'ব। এতিয়া পাঠ কৰিছো গতিকে কীৰ্তনৰ সুৰত গাব লাগিব। কৃষ্ণ কৃষ্ণ আকৌ কৈ দিয়কচোন। শুকমণি ৰাজা কহন্ত বিদ্যমানে কৃষ্ণ লীলা মালায়া বেশুনা সাৱধানে। শুকমণি ৰাজা কহন্ত বিদ্যমানে কৃষ্ণ লীলায়াবে কৃষ্ণ লীলা মালায়াবে শুনা সাৱধান। শ্ৰৱণে কীৰ্তনে আৰু বৈকুণ্ঠ যায় ধৰ্ময়ৰ্থ কামোখ সবে আতে পাই। দাদা হৈছেনে বাৰু? হ'ব হ'ব। ৰাম ব্ৰহ্মায়ে পাইছিলা পৃথিৱীৰ দেখি ৰাখ ললা দৰগীৰ উদৰত হৰি বাস। ৰাম গৰ্ভতে বিধাতা খুচি কৰিলম তয়াসী দৈৱকী দেৱীক বাইক বুলিলায়া সাখী। তাতে উপজিলা নিজৰ ৰূপে দামোদৰ দেখি পিতি মাটি তুতি কৰিলা বিস্তৰ। উপৰি মন কথা নাৰায়ণে কৈলা কংস ভয়ে বসুদেৱে গকুলত থৈলা।
দেখি পুত্ৰ মুখ নন্দে আনন্দে বিবল তনয়ৰ জাত কৰ্ম কৰাইলা সকল চান্দক বধিলে আৰম্ভিলা গকুলত উতনাৰ চেতন সুখীৰা প্ৰথমত ভকতৰ তলে থৈলা যশোদা খুৱাই পেলাইলা পাৱে শকতক উভতাই তুলিলা হামি যশোদাৰ তিয়াতন গৰ্ভতে দেখিলা দেৱী চৈধয় ভুৱন ৰাম বিষ্ণুয় ভূয়াখি মুদিলা কুন্দৰী তাতো পাছে নীলা চক্ৰবতে চুৰি কৰি ৰাম গলত চেতিয়া ধৰি পেলাই লাগিলা মৰি গল দুত দৈত তোমাৰ যত কৰ্ম কৰি গৰ্গৰিখি থৈলা নাম গকুলত কিৰণতে পূজন্তে কৃষ্ণ ৰাম অনাথ বুলি পাঞ্চৈ গোপী বজায়া কৰিলন্ত নিত মুনি ভাবে দেৱ যশোদা সুধিলা ধৰি কিয় মাটি খাইলি নখাওঁ বুলিয়া বেন্ত বাইলা বন মালি ঘৰতে দেখিলা দেৱী ভুৱনা চৈধয় কৰিলন্ত পুতি ৰাতি পৰম কৃষ্ণয় চৰণাতিৰে নপাই সুতে কৃষ্ণ বৰ চান্দ শিলা হানি দধিৰ ভাঙ্গিলা সৰবে ভাত অশেষী অপৰাধে ধৰি বান্ধিলা সুন্দৰী লাখে লাখে উৰুখল নীলা হৰি বিক্ষত লাগিয়া ভৈল উৰল পখালি অৰ্জুনক ভন্তি পেলালা বনমালি বুলিলে কতুতি দুয়ো কুবেৰ নিজ খানে গলা কৰিলি কৃষ্ণক
বন্দনা ৰাম কোনে ফল লৈ বেক পখাৰি দিলে ডাক ধান্য লয়া যান্ত কৃষ্ণে ফল কিনিবাক কৃষ্ণৰ হস্ত ভৰি দিলা ফল সুবৰ্ণে ৰতনে পাইৰ উপজিল পাছি ৰাম অনন্তৰে ৰামকৃষ্ণ গলা বৃন্দাবন শিশু হব সহিতে পাৰিলা বৎসগণ ৰাম বহুবিধ শিশুলীলা আচৰি প্ৰচুৰ লীলায়ে বধিলা তুতে বৎস বকাসুৰা নাম ঘোৰ সৰ্পৰূপে অৰ্ঘে আছে বেন্ত বাই বৎস পালক লীল লাগ পাই তেৰ গল ভেন্টিয়া বহাইলা দেহা কৃষ্ণৰ সাৰুত্য পাইলা অঘাসুৰ মৰি নাম তাত পাছে ব্ৰহ্মাখি কৰি লন্ত চুৰি মায়া কৰি নিলে সবে গুৰ খদামৰি অসুয়া গৰু গুৰক্ষ আপুনি পৰতে সৰ্পৰূপে বজ্ৰচ বঞ্চিলা বৰি শেষ সৰ্বৰূপে ৰাম অনন্তৰে ব্ৰহ্ম আখি ভোলা বিমোহিত সবে দিব্য চতুৰ্ভুজ ৰূপ বিপৰীত হৰিল চেতনয় একো নাহি আছে পাৱে পৰি দুটি কৰিল ৰাম গলা কাল বনৰ সবে গোৱাল সহিতে বান্ধৱে ধেনু কাক বধিলা গোপবনে কালক ভুঞ্জিলা শংকৰে ৰচিলা দাসী বুলতা হৰি হৰি মাধৱদেৱ কৃষ্ণ কৃষ্ণ মাধৱ 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 আমাৰ জন্ম চোৱাৰ ধৰি নামামিত সন্ধানী সত্ৰত সমবেত হৈ আজি আমাক
মহাপুৰুষ কৃপাল শ্ৰীমন্ত শংকৰ গুৰুজনে আমালৈ আগবঢ়াই থৈ যোৱা অসমৰ মৌচাক কীৰ্তন পুথিত আটাইতকৈ গুৰুত্বপূৰ্ণ কৃষ্ণৰ লীলামালা। এই লীলা অৱতাৰ ভগৱন্তৰ ধৰিবলৈ লোৱা উদ্দেশ্যই হল জীৱসকলক সহজে, অতি সহজে, কোনো প্ৰয়াস নকৰাকৈ অপ্ৰয়াসে সুখেৰে সংসাৰ সাগৰখন তৰিবৰ কাৰণে প্ৰভু ভগৱন্তই লীলা অৱতাৰ ধাৰণ কৰিলে। আৰু সেই লীলাখিনি বিশেষকৈ কৃষ্ণ অৱতাৰৰ গুণ লীলা। কৃষ্ণ অৱতাৰৰ গুণখিনিহে প্ৰকাশ কৰিলে, এই কাৰণেই প্ৰকাশ কৰিলে আন আন অৱতাৰবোৰ একোটা নিৰ্দিষ্ট উদ্দেশ্যলৈ ধৰিছিলে, কিন্তু কৃষ্ণ অৱতাৰৰ উদ্দেশ্য হল যে এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞানলৈ, গৈলা বৈকুণ্ঠক কৈত গুণ নামত হৈ। প্ৰভু ভগৱন্তৰ গুণ নাম খিনি থবৰ কাৰণে কিহক গুণ নাম কেলে থব? জ্ঞান আৰু কৰ্ম মাৰ্গৰ দ্বাৰা জীৱবোৰ সহজে উদ্ধাৰ হব পৰা উপায় নাছিলে, বৰ কঠিন আছিলে। কৰ্ম মাৰ্গতো দেশ কাল পাত্ৰৰ বিধান থাকে, আৰু জ্ঞানৰ মাৰ্গতো নানা সাধনা কৰিব লাগে। অতি সহজে মহাপাপী অন্তৰ্জাতি এইবোৰে জ্ঞান আৰু কৰ্ম মাৰ্গ কৰিব পৰা তাৰমানে যত্ন নাই, তেওঁলোকক তাৰ পৰা বহিষ্কাৰ কৰি ৰখা হৈছিলে। এতিয়া গুণ লীলা প্ৰকাশ কৰাৰ অৰ্থ হল এইটো যে গুণ লীলা পাপী তাপী জাতি অজাতি সকলোৱে লব পাৰে। আৰু আটাইতকৈ ডাঙৰ কথা যে যাগ যজ্ঞ পূজা পাতল কৰাত বহুত নানা বিধান থাকে, যোগ সাধন কৰিবৰ কাৰণে বহুত সাধনা কৰিব লাগে, কিন্তু ঈশ্বৰৰ নামটো দেশ কাল পাত্ৰৰ কোনো বিধান নাই। আমুকতহে গাব লাগিব, আমুকেহে গাব লাগিব, ইমান সময়তহে গাব লাগিব, এইটো বিধান নাই। গতিকে মহাপুৰুষ গুৰুজনে আমাক এই কৃষ্ণ লীলাখিনি জন্মৰ পৰা একেবাৰে বৈকুণ্ঠ প্ৰয়াণলৈকে মালা গাঁঠি দিলে। লীলামালা, এয়া লীলামালা। আৰু অন্য হাতেদি গুণমালা। লীলামালা গাঁঠিলে আৰু গুণমালাও লিখিলে। 6টি অধ্যায় আছে, তাত ভুৰুকাত হাতী ভৰাই দিলে। অৰ্থাৎ গোটেই কৃষ্ণ লীলাখিনি প্ৰায় ভাগৱতৰ যি উদ্দেশ্য ভাগৱত হৈছিলে সেই উদ্দেশ্যখিনি গুণমালাত সম্পূৰ্ণ প্ৰকাশ কৰি দিয়া হল।
এতিয়া আমাৰ কথা হ'ল যে আমি এতিয়া এয়া গুণমালা আমি আজি কীৰ্তনত দিয়াৰ কাৰণে এইদৰে আমি পাঠ কৰিছো, কিন্তু প্ৰাৰ্থ কৰাই নহয়, এয়া আমাৰ প্ৰাৰ্থনাৰ বস্তু। আমি এয়া সদায় অহৰহ এয়া আমি কীৰ্তন কৰি থাকিব লাগে। আমি যে সুৰ ধৰি তাৰমানে নিৰ্দিষ্ট সুৰতহে গাই থাকিম এইটো কথা নহয় আকৌ। এয়া আপুনি যেনেকে গাওক মুঠতে সুঁৱৰিব লাগে লীলাবোৰ। লীলাবোৰ আমি চকুৰ আগত দেখি থাকিব লাগে। গাই যাওঁতে চকুৰ আগত সেই ৰূপটো আমি তাৰমানে মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ। আমি সেই দৃশ্যবোৰ আমাৰ হৃদয়তে যেন আমি দেখি আছো, কৃষ্ণই লীলা কৰি আছে। আমাৰ হৃদয়তো কৃষ্ণই অৱস্থান লৈ আছে। এয়া এই লীলাখিনি গাব লাগে, সকলোৱে গাই থাকিব লাগে। মইতো কোনো বাধা বিঘিনি এইবোৰ তাৰমানে নাই আৰু যে লীলামালা অকল ৰাতিহে সন্ধ্যা প্ৰসংগতহে গাব লাগিব, এই কথাটো নাই। লীলামালা আমি যেতিয়াই তেতিয়াই তাৰমানে গুণৰ মালা হিচাপে, লীলামালা হিচাপে আমি সদায় অহৰহ পৰিধান কৰি থাকিব পাৰো। যদিও প্ৰসংগৰ কাৰণে এটা নিৰ্দিষ্ট দিছে, সন্ধ্যা প্ৰসংগত যথেষ্ট দেৰি হয়, গোটেইখিনি একেলগে গাবগৈলগীয়া হয়। বা যেই নহওক আকৌ আসন প্ৰতিষ্ঠা কৰোঁতে আমি গাব লাগে। এয়া যদিও নিয়ম আছে, কিন্তু আমি অহৰহেই গাই থাকিব লাগে। আমাৰ হৃদয় আসন প্ৰতিষ্ঠা কৰি থব লাগে হৃদয়ত। কৃষ্ণ বন্ধু মাধৱ হে পুৱা বিনে আছে আৰু তাৰ কে বন্ধু মাধৱ। হে মাধৱ, তোমাৰ বাহিৰে বাৰু আমাক কোনে তাৰিব? আমাক উদ্ধাৰ কৰিবৰ কাৰণে তুমি অৱতাৰ ধৰিলা, লীলা কৰিলা, আৰু সেই গুণমালা লৈয়ে আমি তোমাৰ গুণমালাকে গাঁঠি গাঁঠি আমিও তোমাৰ কাষলৈ যাবগৈ পাৰিম। হুকমনি ৰজাতক অন্তবিদ্য মানে কৃষ্ণ লীলামালা আগে শুনা সাৱধানে। এই যে কৈছা সাৱধানে শুনা, যেতিয়া শুনো আমি কথাখিনি আমাৰ চকুৰ আগত ভাহি থাকিব লাগিব দৃশ্যবোৰ। সাৱধান হব লাগিব। যেতিয়া আমি শুনি আছো, শুনোতে সাৱধান হব লাগিব, গাওঁতে সাৱধান হব লাগিব, যাতে মনটো ইফাল সিফাল নহয়। শ্ৰৱণ কীৰ্তনে বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মুখ সবে ইয়াতে পায়। হয়, ধৰ্ম অৰ্থ কাম মুখ্য এইবোৰ ইয়াতেই পাব পাৰে। এই শ্ৰৱণ কীৰ্তন ঈশ্বৰৰ গুণ লীলা শ্ৰৱণ কীৰ্তনৰ দ্বাৰা। আৰু বৈকুণ্ঠলৈও যাব পাৰে, বৈকুণ্ঠ পায়গৈ। কিন্তু ধৰ্ম অৰ্থ কাম মুখ চতুৰ্বৰ্গ ইয়াতেহে পায়, বৈকুণ্ঠলৈ যাব নোৱাৰে। ব্ৰহ্মায়ে পাৰ্থিলে পৃথিৱীৰ দেখি কাষ লৈলা দৈকিল উদৰত হৰি বাস গৰ্ভত বিজয়স্তুতি কৰিল তো আশী দৈৱকী দেৱীক বাক্য বুলিলা আশ্ৰাহী। ব্ৰহ্মাই প্ৰাৰ্থনা কৰিলে, পৃথিৱীত ত্ৰাস দেখিলে, দৈত্য দানৱৰ অত্যাচাৰ, কংসৰ অত্যাচাৰ বিশেষকৈ কাকো নমনা হল, আৰু পৃথিৱীয়ে ভাৰ সহিব নোৱাৰা হল। ভগৱন্তক স্তুতি কৰিলে, ব্ৰহ্মাৰ ওচৰলৈ গল। ব্ৰহ্মাই আকৌ ক্ষীৰোদধি তীৰত দেৱতাবোৰক লগত লৈ স্তুতি কৰিলে, তাত আকাশী বাণী হল মই গৈ আছো বুলি। আৰু সেই তেওঁৰ স্তুতিৰ ফলত ব্ৰহ্মাই প্ৰাৰ্থিলা পৃথিৱীৰ দেখি তাক লৈলা দৈৱ কিল উদৰত হৰি বাস বাস কৰিলে, আৰু গৰ্ভতে বিধাতা স্তুতি, সেই পোতাশালতে আহি গৰ্ভতেই ব্ৰহ্মাই স্তুতি কৰিছিলে এইজন ভগৱন্তক।
আৰু দৈৱকী দেৱীক আশ্বাস কৰিলে যে তোমাৰ গৰ্ভত পূৰ্ণ ব্ৰহ্ম ভগৱন্ত জন্ম হব। দেখি পিতৃ মাতৃ স্তুতি কৰিলা বিস্তৰ পাছেও পুৰিলা নিজৰ দামোদৰ। দেখি পিতৃ মাতৃ স্তুতি কৰিলা উপৰি জন্মৰ কথা নাৰায়ণে কৰিলা, কংস ভয়ে বসুদেৱে গোকুলত থৈলা। এয়া নিজ ৰূপে জন্ম হল। পিতৃ মাতৃয়ে ভয়ত নানা স্তুতি কৰিলে আৰু গোসাঁয়ে উপৰি জন্মৰ কথা কৈ দিলে। এতিয়া উপৰি জন্মৰ কথাটো কি কলে যে পিতা মাতা তোমালোকে নেকান্দিবা, তোমালোকে নাজানা, মই তোমালোকৰ উপৰি জন্মৰ কথা কৈ দিওঁ শুনা। পূৰ্বত আছিলা মা কৃষ্ণী নামে সতী, বসুদেৱ আছিলা সুতপা প্ৰজাপতি। প্ৰথমতে তোমালোক ব্ৰহ্মাৰ সুতপা প্ৰজাপতি আছিলা আৰু মা আছিলা কৃষ্ণী নামে সতী আছিলা। দুইকো সৃষ্টি কৰে, তোমালোক দুইকো সৃষ্টি কৰিবৰ কাৰণে আজ্ঞা কৰিলে আৰু তোমালোকে দৈৰ্ঘ্যৰ তপস্যা কৰিলা আৰু মই এইটো ৰূপতে দেখা দিলো। অৰ্থাৎ বসুদেৱ দৈৱকীক তাৰমানে বন্দীশালত দেখুওৱা ৰূপটো এই ৰূপে দেখা দিয়া। বললোৱা মোৰ বলাহা পুত্ৰে কহক তুমি সমকৰ, মই এইটো ৰূপত দেখুৱালো আৰু তেতিয়া ক'লা তোমাৰ সমান ল'ৰা এটা লাগে ৰূপে গুণে। এই হকক বুলি মই গৈৰৱৰ দিয়া নুখুজিলা, মুখ্যমত মহিলেক মায়া। তোমালোকে পুত্ৰ স্নেহে বিচাৰিলা, মুক্তি নিবিচাৰিলা। গতিকে তেতিয়া মই পুত্ৰৰূপে জন্ম হলো। কিন্তু পুত্ৰৰূপে জন্ম হোৱাৰ লগে লগে এটা দায়িত্ব আহি গল, পিতৃ মাতৃক উদ্ধাৰ কৰিব লাগে। কিন্তু সেই যুগত আকৌ নিজে বিচাৰিব লাগিব, তেতিয়াহে পাৰে। গতিকে সেইকাৰণে অদিতি কশ্যপ আছে অদিতি কশ্যপ আছে ভৈলা জন্মটো পুজিলো বামন ৰূপ লৈ আকৌ আহিছিলো। তেতিয়াও তোমালোকে আকৌ নিজৰ পুত্ৰসকলক দেৱতাক সুৰক্ষা দিয়াৰ কথাহে, বলিক নিকাৰিবলৈহে অনুৰোধ কৰিলা, তাকে কৰি দিলো। আৰু তৃতীয় জন্মটো আমি নিজৰ ওপৰত ধৰি উপজিলো তোমাকে সত্যক ৰক্ষা কৰি। সেই একেটা সত্যকে যেতিয়ালৈকে তোমালোকক উদ্ধাৰ কৰি নিব নোৱাৰো, মই বান্ধ খাই গলো। এতিয়া এই তৃতীয় জন্মত মই অৱতাৰ হলো। ব্ৰহ্মৰূপে চিন্তা কিম্বা কৰা পুত্ৰ স্নেহ জন্মে অৱশ্যে মুখ্য পাইবা এৰি দে। এইবাৰ জগত উদ্ধাৰৰ কাৰণে অৱতাৰ ধৰিছো। গতিকে তোমালোকে এতিয়া মুক্তি বিচাৰা নিবিচাৰা প্ৰশ্ন নাই, এই জন্মত অৱশ্যে মুক্তি পাবা মোৰ গুণলীলা কীৰ্তন কৰি। এয়া কলে কৃষ্ণ কংস ভয়ে বসুদেৱ গোকুলত থৈলা। দেখি পুত্ৰ মুখনত আনন্দ বিভল, তনয়ৰ জাতক মই কৰাইলা সকল। দৈত্যক বুদ্ধি দিয়া আৰম্ভিলা গোকুলত। এয়া দৈত্য আৰম্ভ কৰিছে পুতনাৰ চেতনা সুখিলে। প্ৰথমত শকতৰ তলে থৈলা যশোদা খুৱাই। এইবোৰ আমাৰ মুখস্থ হৈ আছে, মাত্ৰ আমি চকুৰে চাই যাব লাগে, কল্পনাৰ চকুৰে দৃশ্যবোৰ চাই যাব লাগে আৰু গাই যাব লাগে। তুলি ৰাহা আমি যশোদাৰ পিয়াতন, গৰ্ভতে দেখিলা তুমি 14 ভুৱন। এয়া যশোদাক যে দেখুৱাইছিলে, মায়া দেখুৱাইছিলে, সেয়া আমি সকলোৱে জানো কথাটো। আৰু সেই কৃষ্ণৰ মুখ মেলি দিছে, আমিও দেখি পাব লাগে 14 ভুৱন তেওঁৰ মুখৰ ভিতৰতে আছে কেনেকৈ। বিস্ময় হৈয়া আঁকি মদিলা সুন্দৰী, তৎপাছত চক্ৰবাতে নীলা চুৰি কৰি। গলত চেপিয়া ধৰি পেলাইলা শিলাত, মৰি গৈলো দুষ্ট দৈত্য তোমাৰো লীলাত। জাত কৰ্ম কৰি গড়গড়িয়ে থৈলা নাম, গোকুলত ফুৰন্তে ক্ৰীড়ন্তে কৃষ্ণ নাম। নাথা বুলি পাঞ্চৈ গুজি বজাই চাপৰি। এইয়া লীলা, গুবিবোৰে হাত চাপৰি বজাই নচুৱাই কৃষ্ণক। কৰিলা নৃত্য ভংগী ভাৱে দেৱ হৰি, যশোদা কৰিলে ধৰি প্ৰিয় মাটি খালি নাখাও বুলি বাইলে মানে গৰ্ভতে দেখিলে দেৱী ভুৱন 14 কৰিলে তৃতীয়াটি পৰম বিস্ময়। আকৌ তেওঁ তাৰমানে গৰ্ভতে দেখা পাইছে গোটেই ভুৱন
আৰু বিস্ময় হৈ চকু মুদিছে। তন পিবে নাপায় কবে কৃষ্ণ পৰচান্দ শিলাহানি দধি ভাঙিলা সবে বান্ধ সেই অপৰাধে বান্ধিলা সুন্দৰী। এয়া যশোদাই বান্ধিছে, দুষ্ট কৃষ্ণ দৌৰিছে আৰু তাৰপিছত ধৰা দিছে, এয়া বান্ধিছে আৰু তাৰ পৰা উলল টানি গৈ পেলাই বৃক্ষত লাগি উলল পঠালি অৰ্জুনক উভন্দি পেলাই লাব নোৱাৰি। বুলিৰ লগত টুটি দুয়ো কুবেৰ নন্দন, সেই নল কুবেৰ দুয়ো টুটি কৰি বৈকুণ্ঠলৈ গ'লগৈ। সেইবোৰো আমি চকুৰ আগত দেখিব লাগে বস্তুবোৰ। নিজৰ স্থানে কৰি গৈ কৃষ্ণক বন্দন, কোনে ফলৰ পঢ়াই দিলা তাক ধান্যলে জান পিছত ফলকে কিবা কৃষ্ণৰ হস্তক ভৰি দিলা ফলপাতি সুবৰ্ণ ৰত্নেৰে উপচিল পাতি। এয়া কম লীলা নে? ধান দি পেলাই ফল ল'ব খুজিছিলে আৰু সেই তাই ফল বাচি দিয়াৰ লগে লগে সোণেৰে ভৰি পৰিলে, সোণৰ মুদ্ৰাৰে তাই পাচিটো ভৰি পৰিলে। অনন্তৰে ৰামকৃষ্ণ গলা নামৰ শিশুসমূহ সহিতে চাৰিলা বৎসগণ। বহুবিধ শিশুলীলা আচৰি প্ৰচুৰ লীলাই বধিলে তাতে বৎস বোকাসুৰ। সেয়া বৃন্দাবন লীলাৰ কথা আমি এয়া কৈ আছে। বৎসাসমূহ বগাসুৰ অঘাসুৰ এইবোৰক কেনেকে মাৰিলে? ঘোৰ সৰ্প ৰূপে অঘা আছে বেন্ত বাই বৎস বৎস পালক দিদিলা লাগ পাই তাৰ গল ভেন্দিয়া বহাইলা দেহা হৰি কৃষ্ণৰ শাৰীত পাইলা অঘাসুৰে মৰি। আৰু অঘাসুৰেও মৰি কৃষ্ণৰ ৰূপ পাই গল। বৈৰী ভাৱে চিন্তা কৰিও বুজি গল কৃষ্ণ। তাতো পাছে ব্ৰহ্মাই কি কৰিলে চুৰি। এয়া ব্ৰহ্মাই কোটাশালত স্তুতি কৰিছিলে। কৰাৰ পিছতো কৃষ্ণৰ লীলাবোৰ দেখি, শিশু লীলা মনুষ্য লীলা দেখি সন্দেহ হৈছিলে যে সঁচাকৈয়ে তেওঁ পূৰ্ণ ব্ৰহ্ম ভগৱন্ত হয় নে নহয় পৰীক্ষা কৰিবলৈ গল। আৰু গৈ সেয়া ব্ৰহ্মা মোহিত হল। সেইখিনি আপোনালোকে জানে সকলো। তাতো পাছে ব্ৰহ্মাই কি কৰিলে মায়া কৰি নীলা সুৰক্ষা তামৰি হুৰিয়া গৰু গৰখা আপুনি প্ৰতি ৰেখ সৰ্বৰূপে বজ্ৰত বঞ্চিলা। বৰিশেক অনন্তৰে ব্ৰহ্মা আশী ভৈৰৱ বিমোহিত সবে দিব চতুৰ্ভুজৰ ৰূপ বিপৰীত। হৰিণ চেতনাৰ কণ হেৰি দিছিলে পাছে পাৰা পৰিস্থিতি কৰি যন্ত্ৰ বিধি। গৈল তলবন সবে গোৱাল সহিতে সবান্ধৱে ধেনুকাক বধিলা সহিতে। গোপবনে তালক ভঞ্জিলা কণ্ঠ ভৰি শংকৰ ৰচিলা ডাকি বলা হৰি হৰি। এই লীলামালা কীৰ্তন কৰি আমি যাতে কৃষ্ণ জন্ম হৈ লীলা কৰিলে আমাৰ জন্ম নিবাৰণৰ কাৰণে, আৰু আমি আমাৰ জন্ম নিবাৰণ কৰিম, বৈকুণ্ঠলৈ যাব পাৰিম কেনেকৈ? কৃষ্ণই কৰা লীলাবোৰকে গাই মেলি। ইমান সুন্দৰ, ইমান সহজকৈ আমাক যেনেকৈ প্ৰসাদ সিদ্ধ কৰি একেবাৰে সুন্দৰকৈ আমাক সন্মুখত দিছে, মাত্ৰ আমি খাব লাগে। যদি আমি নিজে নাখাওঁ নেখাই মৰিব নালাগিবনে? তেতিয়া বাৰে বাৰে জন্ম হৈ থাকিব লাগিব। ইমান সুন্দৰকৈ গুৰুজনে আমাক দি থৈ গল। মই কলোৱেই যে একেবাৰে পায়স পৰমান্ন তৈয়াৰ কৰি দি থৈ গৈছে, খোৱা খোৱা কৰি আছে, নেখাওঁ। গুৰুজনে বাৰে বাৰে কয় খোৱা তোমালোকে। এয়া পৰমান্ন দিয়া হৈছে, প্ৰসাদ দিয়া হৈছে, ভোগ দিয়া আছে। তোমালোকে ৰান্ধিব বাঢ়িব নালাগে, তোমালোকে সিজাব পকাব নালাগে, কৰি দিয়া আছে, মাত্ৰ খোৱা। হেঁপাহ পলুৱাই খোৱা অমৃত কৃষ্ণ মাধৱ মাধৱ। যি কি নহওক এয়া লীলামালা আমি সদায় কৰিব লাগে। এয়া কৃষ্ণ। এইখিনি কবলৈ যাওঁতে সৰুৰ পৰা অপৰাধখিনি মই কৰিব কৃষ্ণ কোটি কোটি গুণৰ অপৰাধনকে কৰো মই দুৰা হয়। হে হৰি মোক সদা শৰণ মনি
সীতাময় ক্রমে উপস্থিতাময় শ্রীমন্ত শঙ্কর হরি ভকতর জানা জানা কল্পতরু তাহান্ত বিনয় নাই নাই। আমার পরম গুরু, আমার পরম গুরু, আমার পরম গুরু কৃষ্ণ মাধব 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 বান্ধব কৃষ্ণ 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 দেউতা কৃষ্ণ কৃষ্ণ দেউতা দোহাই দিয়া দোহাই দিয়া। কিয় নাই কিবা এটা সুধিছে কৃষ্ণ 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 দেউতা নহয় মই তিলুৱাই সুধিছো দেউতা মই কথা এটা সুধিব বিচাৰিছো এই নন্দ আৰু যশোদা আগৰ জন্মত কোন আছিলেনো আৰু ভগৱানক যে তেওঁলোকে পালন কৰিবলৈ পালে পুত্ৰ হিচাপে কিবা তাত আৰু এই কংসই মৰাৰ ভয়তে না আৰু কিবা কথা আছে দেউতা কৃষ্ণ 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 দেউতা শুনিছেনে নন্দ আৰু যশোদা আগৰ জন্মত কোন আছিলে কৃষ্ণ 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 হ'ব মই তাৰমানে এই নন্দ আৰু যশোদা এই কথাটো মই চোৱাই নাই আজিলৈকে বুজিছেনে নন্দ ভগৱন্ত কৃষ্ণ ভক্ত আছিলে কোনোবা এজন আৰু এওঁলোকৰ জন্ম ৰহস্য সম্পৰ্কে তাৰমানে ভাগৱতত নাই ক'তো পোৱা নাই আৰু যে কি নহওক মই বাৰু কথাটো মনত ৰাখিছো মই কথাটো চাই পেলাই হেৰি কৰি দিম দেই কৃষ্ণ হয় 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 দেউতা কৃষ্ণ 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 দেউতা কৃষ্ণ কৃষ্ণ আমি দোহাৰি দিলে কৃষ্ণ মাধৱ কৃষ্ণ ৰাম ৰাম বলা আলঘনৰে কবে গোৱাল গীতে বান্ধৱে ধেনু কাক বধিলা গোপনে পালক ভুঞ্জিলা কণ্ঠ ভৰি শংকৰে ৰচিলা ডাকি বোলা হৰি হৰি কৃষ্ণ হৰি ৰাম ৰাম